নমস্কাৰ সকলোকে এলপিএনএম স্যাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅলৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাছ 7ৰ গণিত কিতাপখনত থকা যি কৰিছাও আহা 2.6 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। আৰু ইয়াত কি লিখা আছে, যদি বন্ধনী এটাৰ আগত প্লাস চিন থাকে তেন্তে বন্ধনী অপসাৰণৰ পিছত বন্ধনীৰ ভিতৰত থকা সংখ্যাৰ আগত থকা চিনৰ কোনো পৰিৱৰ্তন নহয়, অৰ্থাৎ চিনবোৰ একে হৈ থাকে। আনহাতে বন্ধনী এটাৰ আগত ঋণাত্মক চিন থাকিলে বন্ধনী অপসাৰণৰ পিছত বন্ধনীৰ ভিতৰত থকা সংখ্যাবোৰৰ আগৰ চিন সলনি হয়, অৰ্থাৎ ধনাত্মক চিনখন ঋণাত্মক আৰু ঋণাত্মক চিনখন ধনাত্মক চিনলৈ পৰিৱৰ্তন হয়। অৰ্থাৎ ইয়াত এটা উদাহৰণ দিয়া আছে, যেনে কিমান লিখা আছে 12 প্লাস ব্ৰেকেট 4 মাইনাস 3। এতিয়া ইয়াত থকা বন্ধনী মানে ব্ৰেকেট, এই ব্ৰেকেটটোৰ আগত কি আছে প্লাস চিনখন আছে। যেতিয়া বন্ধনী এটাৰ আগত প্লাস চিনখন থাকিব তেতিয়া বন্ধনীৰ ভিতৰত থকা যিখিনি মান আছে তাৰ কিন্তু কোনো কি নহবগৈ পৰিৱৰ্তন নহবগৈ। কিন্তু যদি বন্ধনী এটাৰ আগত ঋণাত্মক চিনখন থাকে অৰ্থাৎ বিয়োগ চিনখন থাকে তেতিয়াহ'লে বন্ধনীৰ ভিতৰত থকা যিখিনি সংখ্যা আছে তাৰ মানখিনি কি হ'বগৈ পৰিৱৰ্তন হ'বগৈ। এই কথাটোকে ইয়াত কোৱা হৈছে। অৰ্থাৎ আমি যেতিয়া কৰিছাও আহাৰ প্ৰশ্নখিনি সমাধান কৰিম তেতিয়া আমি ধুনীয়াকৈ বুজি পাম। এতিয়া ইয়াত কি দিয়া আছে, এক নম্বৰটো প্ৰথমে লাগিলে ইংলিছত চাই লোৱা। ৰিমুভ দ্য ব্ৰেকেটছ ফ্ৰম দ্য ফলোইং এৰিথমেটিক এক্সপ্ৰেছন। আৰু অসমীয়াত কি কৈছে, তলত দিয়া পাটিগণিত ৰাশিবোৰৰ বন্ধনী অপসাৰণ কৰা। কেনেধৰণে কৰিম, 2.6ৰ 1 নম্বৰৰ এ নম্বৰৰ সলিউশন। প্ৰথমে চাইছে প্ৰশ্নটো লিখা 12 যোগ ব্ৰেকেট 4 মাইনাস 3। এতিয়া আমি এই প্ৰশ্নটো সমাধান কৰাৰ আগতে দুটামান আমি নিয়ম জানিব লাগিব। যেতিয়া আমি প্লাস চিনৰ লগত প্লাস চিনখন পূৰণ কৰিম, যেতিয়া আমি প্লাসৰ লগত প্লাস পূৰণ কৰিম তেতিয়া আমি কি পাম, প্লাস পাম। এই কথাটো তোমালোকে মনত ৰাখিবা। যেতিয়া আমি মাইনাসৰ লগত প্লাস পূৰণ কৰিম, মাইনাসৰ লগত প্লাস পূৰণ কৰিলে কি পোৱা যাব, মাইনাস পোৱা যায়। আকৌ আমি প্লাসৰ লগত যেতিয়া মাইনাস পূৰণ কৰিম, প্লাসৰ লগত মাইনাস পূৰণ কৰিলে আমি মাইনাস পাম। আকৌ মাইনাসৰ লগত যেতিয়া আমি মাইনাস পূৰণ কৰিম তেতিয়া আমি প্লাস পাম। এইখিনি তোমালোকে অলপ ভালদৰে মনত ৰাখিবা, তেতিয়া অতি সহজে ইয়াত থকা প্ৰশ্নখিনি তোমালোকে সমাধান কৰিব পাৰিবা। অৰ্থাৎ প্লাসৰ লগত প্লাস পূৰণ কৰিলে প্লাস পোৱা যায়, মাইনাসৰ লগত প্লাস পূৰণ কৰিলে মাইনাস, প্লাসে মাইনাসে মাইনাস, মাইনাসে মাইনাসে কি হ'বগৈ প্লাস হ'বগৈ। এতিয়া এইটো কেনেধৰণে সমাধান কৰিবা, 12ৰ 12 লিখা, 12ৰ 12 লিখা, প্লাসৰ প্লাস দিয়া, 4ৰ 4 লিখা। এই প্লাসৰ লগত মাইনাসখন পূৰণ কৰা, প্লাসে মাইনাসে কি হ'বগৈ মাইনাস হ'বগৈ, হয়নে? 3ৰ 3 লিখি দিয়া। এইটো হৈ গ'ল আমাৰ আনসাৰ। যেহেতু আমাক কৈছে ইয়াৰ পৰা কি কৰিব লাগে, বন্ধনীটো অপসাৰণ কৰিব লাগে, অৰ্থাৎ অতৰাব লাগে। বন্ধনীটো ইয়াৰ পৰা অতৰাব লাগে। আমি বন্ধনীটো কি কৰিলো, ইয়াত অতৰালো, হয়নে? অৰ্থাৎ এইটো হৈ গ'ল আমাৰ উত্তৰটো। ইয়াৰ পাছত বি নম্বৰৰ সলিউশন। প্ৰথমে চাইছে প্ৰশ্নটো লিখা 30, তাৰপিছত মাইনাস ব্ৰেকেট 5 মাইনাস 2 ব্ৰেকেট। এতিয়া কেনেধৰণে কৰিবা, 30 লিখা, মাইনাসৰ মাইনাস লিখা। এতিয়া এই 5টো যে আছে এই 5টোৰ আগত ইয়াত একো নাই, মানে কি আছে প্লাস আছে, হয়নে? প্লাসৰ লগত মাইনাস পূৰণ কৰিলে কি হ'ব, মাইনাস হ'বগৈ। এতিয়া এই মাইনাসৰ লগত মাইনাসটো পূৰণ কৰি দিয়া, মাইনাসে মাইনাসে 5টো আগতে লিখি লোৱা। এতিয়া মাইনাসৰ লগত মাইনাসটো পূৰণ কৰা কি হ'বগৈ, মাইনাসে মাইনাসে পূৰণ কৰিলে কি হৈছে প্লাস, প্লাস কিমান হ'বগৈ 2। এইটো হৈ গ'ল আমাৰ উত্তৰ। ইয়াৰ পাছত চি নম্বৰৰ সলিউশন। চি নম্বৰৰ প্ৰশ্নটো চাই লোৱা কিমান আছে, 45 মাইনাস ব্ৰেকেট 10 প্লাস 5 ব্ৰেকেট। এতিয়া কেনেধৰণে কৰিম, 45টো লিখা, মাইনাসৰ মাইনাস লিখা, 10ৰ 10 লিখা। এতিয়া এই প্লাসৰ লগত মাইনাসটো পূৰণ কৰা, প্লাসে মাইনাসে পূৰণ কৰিলে কি পোৱা যায়, মাইনাস পোৱা যায়। কিমান হ'বগৈ, -5 হ'বগৈ। এইটো হৈ গ'ল আমাৰ চি নম্বৰৰ উত্তৰ। ইয়াৰ পাছত ডি নম্বৰৰ সলিউশন। প্ৰথমে চাইছে প্ৰশ্নটো লিখা, ডি নম্বৰৰ কিমান আছে 16, হয়নে? 16 তাৰপিছত প্লাস ব্ৰেকেট 6 প্লাস 2। যেহেতু ইয়াত বন্ধনীৰ আগত প্লাস চিহ্ন আছে সেইবাবে বন্ধনীৰ ভিতৰত থকা যিখিনি সংখ্যা আছে তাৰ মানখিনি কি নহবগৈ, সলনি নহবগৈ। অৰ্থাৎ 16ৰ 16 লিখিম, প্লাসৰ প্লাস লিখিম, 6ৰ 6 লিখিম, আৰু প্লাসৰ লগত প্লাসটো পূৰণ কৰিলে কি পোৱা যায়, প্লাসো পোৱা যায়, আৰু ইয়াত 2 লিখি দিয়া। এইটো হৈ গ'ল আমাৰ ডি নম্বৰৰ উত্তৰ। ই নম্বৰৰ সলিউশন। ই নম্বৰৰ প্ৰশ্নটো চাই লোৱা কিমান আছে, 5 মাইনাস ব্ৰেকেট -4
-4 প্লাস কিমান আছে 9 আছে হয়নে প্লাস 9 চোৱা কেনেধৰণে সমাধান কৰিবা -5 ৰ -5 নহয় 5 ৰ 5 লিখা এতিয়া এই মাইনাছৰ লগত এই মাইনাছটো পূৰণ কৰা মাইনাছে পূৰণ কৰিলে কি পোৱা যায় প্লাস পোৱা যায় প্লাস কিমান হ'বগৈ 4 আকৌ এই প্লাছৰ লগত মাইনাছটো পূৰণ কৰা প্লাছে মাইনাছে মাইনাছ হ'ব মাইনাছ কিমান 9 এটো হৈ গ'ল আমাৰ উত্তৰ ই নম্বৰৰ ইয়াৰ পাছত এফ নম্বৰৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখা 7 মাইনাছ তাৰ পিছত ব্ৰেকেট -7 ব্ৰেকেট -7 নহয় সৰি -12 ব্ৰেকেট -12 -10 ব্ৰেকেট সো কেনেধৰণে কৰিবা 7 ৰ 7 লিখিবা এতিয়া এই মাইনাছৰ লগত মাইনাছটো পূৰণ কৰা মাইনাছৰ লগত মাইনাছ পূৰণ কৰিলে কি পোৱা যায় প্লাস পোৱা যায় হয়নে সেইবাবে আমি ইয়াত লিখিম প্লাস কিমান লিখিম 12 আকৌ এই মাইনাছৰ লগত মাইনাছটো পূৰণ কৰা মাইনাছে পূৰণ কৰিলে প্লাস পোৱা যাব প্লাস কিমান হ'ব 10 এটো হৈ গ'ল আমাৰ 1 নম্বৰৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই এক নম্বৰৰ উত্তৰখিনি ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে ৰাইট whether the following are true or false আৰু চোৱা অসমীয়াত কি কৈছে তলত দিয়াবোৰ শুদ্ধ নে অশুদ্ধ লিখা চোৱা কেনেধৰণে কৰিম নাম্বাৰ 2 এই নাম্বাৰটো প্ৰথমে আমি সলিউশন কৰিলো সাইডত 3 মাইনাছ ব্ৰেকেট 4 মাইনাছ 1 ব্ৰেকেট সমান 3 মাইনাছ 4 মাইনাছ 1 এতিয়া 3 লিখা মাইনাছৰ মাইনাছ লিখা 4 ৰ 4 লিখা মাইনাছৰ লগত মাইনাছটো পূৰণ কৰিলে কি পাম আমি প্লাস 1 লিখা সমান 3 মাইনাছ 4 মাইনাছ 1 এতিয়া ইয়াত আছে 3 ইয়াত আছে 1 3 আৰু 1 যোগ কৰিলে কিমান হ'বগৈ 4 মাইনাছৰ মাইনাছ 4 ৰ 4 সমান 3 লিখা ইয়াত আছে -4 ইয়াত আছে -1 -4 আৰু -1 এ কিমান হ'বগৈ -5 হ'বগৈ এতিয়া 4 পৰা 4 গলে কিমান হ'বগৈ 0 সমান এতিয়া যেহেতু চোৱা 3 তকে -5 টো যেহেতু ডাঙৰ -5 ৰ পৰা 3 গলে কিমান থাকিব -2 যেহেতু চোৱা আমি বাঁ দিশত কিমান পালো 0 পালো আৰু সোঁ দিশত পালো আমি -2 যেহেতু এটা সাইডৰ লগত আনটো সাইড মিলা নাই সেইবাবে এটো কি হ'বগৈ 2 নম্বৰৰ এৰ সলিউশনটো কি হ'বগৈ ইয়াত তলত লিখি দিবা যে অশুদ্ধ বুলি লিখি দিবা আৰু ইংলিশত লিখিবা false 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 এটো হৈ গ'ল আমাৰ 2 ৰ এৰ উত্তৰ ইয়াৰ পাছত বি নম্বৰৰ সলিউশন ইয়াত তোমালোকে সলিউশন বুলি লিখি দিবা বি নম্বৰৰ সলিউশন 3 মাইনাছ ব্ৰেকেট 4 প্লাস 1 ব্ৰেকেট সমান 3 মাইনাছ 4 মাইনাছ 1 3 লিখা মাইনাছৰ মাইনাছ লিখা 4 ৰ 4 লিখা এতিয়া প্লাস লগত মাইনাছটো পূৰণ কৰা প্লাসে মাইনাছে পূৰণ কৰিলে কি হ'ব -1 সমান 3 মাইনাছ 4 মাইনাছ 1 এতিয়া চোৱা ইয়াত কিমান আছে 3 আছে এই সাইডতো 3 আছে ইয়াত -4 আছে ইয়াতো -4 আছে ইয়াতো -1 আছে ইয়াতো -1 আছে হয়নে অৰ্থাৎ বাঁ সাইডৰ লগত সোঁ সাইডটো সমান হৈ আছে হয়নে নহলে তোমালোকে সমাধান কৰি চাব পাৰা 3 লিখিবা -4 আৰু -1 কিমান হ'বগৈ -5 সমান 3 -4 আৰু -1 কিমান হ'বগৈ -5 এতিয়া -5 ৰ পৰা 3 টো বিয়োগ কৰিলে কিমান হ'ব -2 -5 ৰ পৰা 3 টো বিয়োগ কৰিলে কিমান হ'ব -2 যেহেতু চোৱা আমি বাঁ দিশত পালো -2 সোঁ দিশত পালো -2 অৰ্থাৎ এই সাইডটোৰ লগত এই সাইডটো সমান সেইবাবে ইয়াত তোমালোকে লিখিবা শুদ্ধ আৰু ইংলিশত লিখিবা ট্ৰু TRUE ট্ৰু এটো হৈ গ'ল আমাৰ বি নম্বৰৰ উত্তৰ 2 ৰ বিৰ উত্তৰ ইয়াৰ পাছত সি নম্বৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখা 3 প্লাস তাৰ মানে আমি এটো শুদ্ধ পালো হয়নে আৰু এটো আমি অশুদ্ধ পালো 3 নম্বৰ 3 প্লাস ব্ৰেকেট 4 -1 ব্ৰেকেট সমান 3 প্লাস 4 -1 এতিয়া 3 লিখা প্লাসৰ প্লাস লিখা 4 ৰ 4 লিখা প্লাসৰ লগত মাইনাছটো পূৰণ কৰা প্লাসে মাইনাছে -1 সমান 3 প্লাস 4 -1 এতিয়া চোৱা ইয়াতো 3 আছে ইয়াতো 3 আছে ইয়াত +4 আছে ইয়াতো +4 আছে ইয়াত -1 আছে ইয়াত -1 আছে হয়নে অৰ্থাৎ আমি দেখিবলৈ পাইছো যে এই সাইডটোৰ লগত এই সাইডটো সমান হৈ আছে হয়নে সেইবাবে আমি ইয়াত লিখিম শুদ্ধ আৰু ইংলিশত লিখিবা ট্ৰু এটো হৈ গ'ল আমাৰ সি নম্বৰৰ উত্তৰ ইয়াৰ পাছত ডি নম্বৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখা 3 প্লাস ব্ৰেকেট 4 প্লাস 1 ব্ৰেকেট সমান 3 -4 প্লাস 1 3 লিখা প্লাসৰ প্লাস লিখা 4 ৰ 4 লিখা প্লাসৰ লগত প্লাস পূৰণ কৰিলে প্লাস পোৱা যায় আৰু 1 লিখা সমান
3 minus 4 plus 1 এতিয়া ইয়াত যোগ কৰাই গোটেইখিনি 4 3 7 আৰু 1 8 সমান সমান ইয়াত 3 আছে আৰু ইয়াত 1 আছে হয়নে 3 আৰু 1 যোগ কৰিলে 4 হ'বগৈ -4 4 ৰ 4 বাঁ দিশত পালো আমি 8 সমান সমান আৰু 4 পৰা 4 গলে কিমান হ'ব 0 আমি বাঁ দিশত পালো 8 কিন্তু সোঁ দিশত পালো আমি 0 যেহেতু এটা সাইডৰ লগত আনটো সাইড মিলা নাই সেইবাবে এইটো হ'বগৈ অশুদ্ধ আৰু ইংলিশত লিখিবা ফলস বুলি লিখিবা ফলস এইটো হৈ গ'ল আমাৰ ডি নাম্বাৰৰ উত্তৰ তাৰ মানে আমি সি নাম্বাৰটো শুদ্ধ পালো আৰু ডি নাম্বাৰটো ভুল পালো হয়নে ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰখিনি লিখি ল'বা ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন put plus minus or appropriate number in the box আৰু চোৱাখনে কি কৈছে অৰ্থাৎ এই হেউজিয়া যোনটো বাকচ আছে সেই বাকচটোত আমি প্লাস চিহ্নখন বা মাইনাস চিহ্নখন বহাব লাগিব আৰু যোনটো আমাৰ গুলপীয়া বাকচ আছে তাত আমি উপযুক্ত সংখ্যা বহুৱাই দুটা সাইড কি কৰিব লাগিব সমান কৰিব লাগিব অৰ্থাৎ সেকেন্ড ধৰণে কৰিম 3 নম্বৰৰ এ নম্বৰৰ সলিউশন প্ৰথমে দুটা সাইড লিখি লোৱা চাই 12 minus bracket 3 minus 1 bracket সমান সমান 12 ইয়াত এটা ঘৰ দিয়া আছে এই ঘৰটোত আমি প্লাস চিহ্নখন নহলে মাইনাস চিহ্নখন বহাব লাগিব 3 প্লাস আৰু গুলপীয়া বা ৰঙা যোনটো বাকচ আছে তাত আমি কি কৰিব লাগিব উপযুক্ত সংখ্যা বহাব লাগিব এতিয়া চোৱা প্ৰথমে আমি বাঁ সাইডটো সমাধান কৰি লোৱা 12 ৰ 12 লিখা -3 মাইনাসৰ লগত -2 পূৰণ কৰা মাইনাসে পূৰণ কৰিলে কি হ'বগৈ প্লাস কিমান হ'বগৈ 1 সমান সমান 12 এতিয়া চোৱা আমি বাঁ দিশত কিমান পালো 12 আৰু 1 যোগ কৰিলে কিমান হ'বগৈ 13 -3 এতিয়া 13 ৰ পৰা 3 গলে কিমান হ'বগৈ 10 অৰ্থাৎ এই সোঁ সাইডত আমাৰ আনসাৰটো কিমান হ'ব লাগিব 10 হ'ব লাগিব এতিয়া চোৱা ইয়াত আছে কিমান 12 হয়নে 12 আমি যদি ইয়াত যদি ইয়াত চোৱা যেহেতু যোগ চিহ্নখন আছে ইয়াত যদি আমি মাইনাস চিহ্নখন দিও 12 ৰ পৰা ইয়াত মাইনাস চিহ্নখন দিবা তোমালোকে 12 ৰ পৰা যদি 3 যায় তেতিয়া হলে কিমান থাকিবগৈ 9 থাকিব হয়নে ইয়াত মাইনাস চিহ্নখন হ'বগৈ এইটো বাকচত 12 ৰ পৰা 3 গলে 9 আৰু ইয়াত যোগ চিহ্নখন আছে আৰু এইটো বাকচত কিমান হ'বগৈ 1 হ'বগৈ হয়নে 9 আৰু 1 কিমান 10 হ'বগৈ অৰ্থাৎ চোৱা ইয়াত যদি আমি মাইনাস চিহ্নখন দিও তেতিয়া হলে 12 ৰ পৰা 3 বিয়োগ কৰিলে কিমান হ'বগৈ 9 থাকিব এতিয়া 9 ৰ লগত 1 যোগ কৰিলে কিমান হ'বগৈ 10 হ'বগৈ হয়নে অৰ্থাৎ চোৱা আমি কিমান পাই গলো আমাৰ বাঁ সাইডৰ লগত সোঁ সাইডটো সমান পালো হয়নে অৰ্থাৎ প্ৰথম যোনটো বাকচ আছে সেইটোত তোমালোকে মাইনাস চিহ্নখন দিবা আৰু যোনটো ৰঙা বাকচ আছে তাত 1 বুলি লিখিবা এইটো হৈ গ'ল আমাৰ আনসাৰ আৰু ইংলিশত যদি লিখা তেতিয়া হলে তোমালোকে ইয়াত মাইনাস চিহ্নখন দিবা আৰু ইয়াত 1 বুলি লিখিবা এইটো হৈ গ'ল আমাৰ উত্তৰ এতিয়া চোৱা কি হৈ গ'ল দুটা সাইড সমান হৈ গ'ল ইয়াৰ পাছত বি নম্বৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখা 7 বাকচ তাৰপিছত ব্ৰেকেট 3 plus 2 ব্ৰেকেট সমান সমান 7 minus বাকচ -2 এতিয়া চোৱা এইটো হৈছে আমাৰ হেউজিয়া বাকচ মানে এই বাকচত আমি কি কৰিব লাগিব যোগ চিহ্ন বা মাইনাস চিহ্নখন বহাব লাগিব এতিয়া আমি যদি ইয়াত যদি যোগ চিহ্নখন যদি বহাও তেতিয়া হলে চোৱা কিমান হ'বগৈ 7 আৰু ইয়াত কিমান হ'বগৈ প্লাস 3 2 5 হ'ব হয়নে কিমান পালো আমি 5 ইয়াত যেহেতু ইয়াত প্লাস চিহ্নখন আছে আকৌ এবাৰ প্লাস চিহ্ন আমি নিলিখো মাইনাস চিহ্ন যদি আমি ইয়াত যদি লিখো তেতিয়া হলে কিমান হ'ব চোৱাচোন 7 মাইনাস হয়নে 7 মাইনাস 3 দিয়ে কিমান 5 7 ৰ পৰা 5 গলে কিমান 2 এই সাইডটো চোৱাচোন 7 মাইনাস ইয়াত যদি আমি যদি 3 লিখো তেতিয়া হলে কিমান হ'বগৈ -3 -2 এতিয়া 7 -3 আৰু -2 কিমান হ'বগৈ -5 7 ৰ পৰা 5 গলে কিমান 2 অৰ্থাৎ চোৱা আমি কি পাই গলো বাঁ সাইডত পালো আমি 2 আৰু সোঁ সাইডত পালো আমি 2 অৰ্থাৎ দুটা সাইড আমি সমান পালো হয়নে অৰ্থাৎ যোনটো হেউজিয়া বাকচ আছে তাত আমি মাইনাস চিহ্নখন দিব লাগিব আৰু যোনটো আমাৰ ৰঙা বাকচ আছে তাত আমি কিমান লিখিব লাগিব 3 লিখিব লাগিব ইয়াত 3 লিখিবা আৰু ইংলিশতো তোমালোকে ইয়াত মাইনাস চিহ্নখন দিবা আৰু ইয়াত তোমালোকে 3 লিখিবা তেতিয়া আমাৰ কি হ'বগৈ এটা সাইডৰ লগত আনটো সাইড কি হ'বগৈ সমান হ'বগৈ হয়নে ইয়াত সমাধানটো কৰি দিয়া আছে লাগিলে তোমালোকে ইয়াৰ পৰা চাই ল'বা যদি আমি ইয়াত মাইনাস চিহ্নখন দিও তেতিয়া হলে কি হ'ব চোৱা 7 মাইনাস 3 2 কিমান 5 7 ৰ পৰা 5 গলে কিমান 2 ইয়াত চোৱা ইয়াত 7 ইয়াত মাইনাস ইয়াত যদি আমি 3 লিখো তেতিয়া হলে কিমান হ'বগৈ -3 ইয়াত হ'বগৈ -2 7 ৰ 7 -3 আৰু -2 কিমান হ'বগৈ -5 7 ৰ পৰা 5 গলে কিমান 2
অৰ্থাৎ বাঁ চাইডৰ লগত সোঁ চাইডটো আমাৰ মিলি গ'ল তাৰ মানে ইয়াত হ'বগৈ মাইনাছ চিনখন আৰু ইয়াত হ'বগৈ 3 সংখ্যাটো ইয়াৰ পাছত চি নাম্বাৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখা 10 + 6 - 1 সমান সমান 10 তাৰ পিছত সেউজীয়া বাকচ তাৰ পিছত ব্ৰেকেট তাৰ পিছত ৰঙা বাকচ মাইনাছ কিমান আছে 1 আছে হয়নে -1 ব্ৰেকেট এতিয়া প্ৰথমে বাঁ চাইডটো সমাধান কৰি লোৱা 10 আৰু 6 কিমান হ'ব 16 16 পৰা 1 গলে কিমান 16 পৰা 1 গলে 15 হ'বগৈ হয়নে অৰ্থাৎ আমাৰ সোঁ চাইডটো কিমান ওলাব লাগিব 15 ওলাব লাগিব 10 আৰু 10 লিখিলো প্ৰথম যোনখন ঘৰ আছিল সেইখন আছিল আমাৰ সেউজীয়া ঘৰ হয়নে অৰ্থাৎ এই সেউজীয়া ঘৰটোত আমি প্লাস বা মাইনাস চিহ্নখন লিখিব পাৰিম এতিয়া আমি যদি ইয়াত প্লাস চিহ্নখন যদি লিখো 10 ইয়াত যদি আমি প্লাস দিও তেতিয়াহলে কিমান হ'ব 10 প্লাস আমাৰ আনসাৰটো কিমান হ'ব লাগিব 15 হ'ব লাগিব হয়নে আৰু ইয়াত যদি আমি 6 লিখো তেতিয়াহলে চোৱা 10 প্লাস 6 মাইনাস 1 10 আৰু 6 16 মাইনাস 1 এতিয়া 16 পৰা 1 গলে কিমান 15 অৰ্থাৎ চোৱা আমি কি পাই গলো আমাৰ বাঁ দিশৰ লগত সোঁ চাইডটো সমান পাই গলো হয়নে তাৰ মানে ইয়াত প্লাস চিহ্নখন হ'ব আৰু বাকচটোত কিমান হ'বগৈ 6 হ'বগৈ তাৰ মানে আমি সি নম্বৰৰ আনসাৰ অৰ্থাৎ সেউজীয়া ঘৰটোত আমি প্লাস চিহ্নখন দিম আৰু ইয়াত আমি কিমান লিখিম 6 লিখিম হয়নে 6 আৰু ইংলিশতো তোমালোকে ইয়াত প্লাস চিহ্নখন দিবা আৰু ইয়াত 6 লিখিবা এইটো হৈ গ'ল আমাৰ সি নম্বৰৰ সলিউশন ইয়াৰ পাছত ডি নম্বৰ প্ৰশ্নটো লিখি লোৱা ৰঙা বাকচ তাৰপিছত মাইনাস ব্ৰেকেট 12 মাইনাস কিমান আছে 4 তাৰপিছত সমান সমান 30 -12 সেউজীয়া বাকচ তাৰপিছত আছে 4 সেউজীয়া বাকচটোত আমি প্লাস নহলে মাইনাস চিহ্নখনে লিখিব পাৰিম এতিয়া চোৱা কিমান হ'বগৈ প্ৰথমে আমি সোঁ চাইডটো সমাধান কৰো 30 -12 এতিয়া আমি ইয়াত যদি প্লাস চিহ্নখন দিও +4 তেতিয়াহলে কিমান হ'বগৈ 30 আৰু 4 কিমান হ'বগৈ 34 -12 এই যে 32 দেখিছা ইয়াৰ আগত যেহেতু একো নাই তাৰ মানে ইয়াত কি আছে এটা প্লাস চিহ্ন আছে এই প্লাসৰ লগত আমি প্লাসটো যোগ কৰিলো 30 আৰু 4 কিমান হ'বগৈ 34 মাইনাসৰ মাইনাস 12 ৰ 12 এতিয়া 34 ৰ পৰা 12 টো বিয়োগ কৰাচোন কিমান হ'বগৈ 4 পৰা 2 গলে 2 3 পৰা 1 গলে 2 22 হ'বগৈ এতিয়া চোৱা ইয়াত আমি কিমান লিখিলে আমাৰ বাঁ দিশত 22 ওলাব আমি যদি ইয়াত 30 লিখো ইয়াত যদি আমি 30 লিখো তেতিয়াহলে কিমান হ'ব চোৱাচোন 30 -12 মাইনাসৰ লগত মাইনাসটো পূৰণ কৰা মাইনাসে পূৰণ কৰিলে কিমান হ'বগৈ প্লাস কিমান হ'বগৈ 4 এতিয়া চোৱা 30 আৰু 4 কিমান হ'বগৈ 34 হয়নে -12 এতিয়া 34 ৰ পৰা 12 টো বিয়োগ কৰা কিমান হ'বগৈ 4 পৰা 2 গলে 2 3 পৰা 1 গলে 2 অৰ্থাৎ চোৱা আমি কিমান পাই গলো বাঁ দিশত পালো 22 আৰু সোঁ দিশত কিমান পালো 22 অৰ্থাৎ এটা সাইডৰ লগত আনটো সাইড কি পালো আমি সমান পালো হয়নে অৰ্থাৎ এই ঘৰটোত আমি কিমান লিখিব লাগিব 30 লিখিব লাগিব ডি নম্বৰটো তোমালোকে প্ৰথম ঘৰটোত লিখিবা 30 আৰু সেউজীয়া যোনটো বাকচ আছে তাত কিমান লিখিবা প্লাস চিহ্নখন দিবা প্লাস চিহ্নখন দিবা তোমালোকে ইয়াত তোমালোকে প্লাস চিহ্নখন দিবা ডি নম্বৰৰ ইয়াত তোমালোকে 30 বুলি লিখিবা আৰু ইয়াত প্লাস চিহ্নখন দিবা এইটো হৈ গ'ল আমাৰ ডি নম্বৰৰ উত্তৰ ই নম্বৰৰ সলিউশন প্ৰশ্নটো লিখা 25 মাইনাস ব্ৰেকেট 10 তাৰ পিছত সেউজীয়া বাকচ 3 ব্ৰেকেট সমান সমান ৰঙা বাকচ -10 -3 25 -10 ইয়াত আমি লিখিম প্লাস বাকচটোত লিখিম আমি +3 25 -10 প্লাসে মাইনাসে যদি আমি পূৰণ কৰো প্লাসে মাইনাসে কি হ'বগৈ -3 সমান সমান ৰঙা বাকচ -10 আৰু -3 কিমান হ'বগৈ -13 ইয়াৰ পাছত 25 -10 আৰু -3 কিমান হ'বগৈ -13 এতিয়া 25 ৰ পৰা 13 টো বিয়োগ কৰা 5 ৰ পৰা 3 গলে 2 2 ৰ পৰা 1 গলে 1 অৰ্থাৎ কিমান পালো 12 এতিয়া আমি ইয়াত এটা এনেকুৱা সংখ্যা বহাব লাগিব যোনটো সংখ্যাৰ পৰা আমি 13 বিয়োগ কৰি আমি কিমান পাব লাগিব 12 পাব লাগিব আমি যদি ইয়াত 25 বহাও 25 ৰ পৰা 13 গলে কিমান হ'বগৈ 12 হ'বগৈ হয়নে অৰ্থাৎ এই খালি ঘৰটোত কিমান বহাব লাগিব আমি 25 বহাব লাগিব আৰু ইয়াত থকা খালি যোনটো বাকচ আছে সেউজীয়া বাকচ তাত আমি প্লাস চিহ্নখন দিব লাগিব অৰ্থাৎ
ই নাম্বাৰৰ আনসাৰটো হ'বগৈ ইয়াত প্লাস চিনখন দিবা আৰু ইয়াত লিখিবা 25 এইটো হৈ গ'ল আমাৰ ই নাম্বাৰৰ উত্তৰ ইয়াৰ পাছত এফ নাম্বাৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখা 5 মাইনাস ব্ৰেকেট ৰঙা বাকচ প্লাস 2 ব্ৰেকেট সমান সমান 5 সেউজীয়া বাকচ 3 মাইনাস 2 এতিয়া চোৱা কেনেধৰণে কৰিবা 5 মাইনাস ৰঙা বাকচ প্লাস 2 সমান সমান 5 এইটো হৈছে সেউজীয়া বাকচ হয়নে সেউজীয়া বাকচত আমি কি কৰিব লাগিব প্লাস চিহ্ন বা মাইনাস চিহ্ননে বহাব লাগিব ইয়াত প্লাস চিহ্ন বহিব নহলে মাইনাস চিহ্ন বহিব ইয়াত যদি আমি মাইনাস চিহ্ন যদি বহাও মাইনাস 3 মাইনাস 2 5 মাইনাস 3 আৰু মাইনাস 2 কিমান হ'বগৈ মাইনাস 5 5 পৰা 5 গলে 0 এতিয়া আমি বাঁ সাইডটো সমাধান কৰিম 5 মাইনাস ইয়াত যদি আমি 3 টো বহাও ইয়াত যদি আমি 3 লিখো তেতিয়া হলে কিমান হ'বগৈ প্লাসৰ লগত মাইনাসটো পূৰণ কৰিলে কিমান হ'ব প্লাস মাইনাস মাইনাস কিমান হ'বগৈ 2 5 মাইনাস 3 আৰু মাইনাস 2 কিমান হ'বগৈ মাইনাস 5 5 পৰা 5 গলে কিমান 0 অৰ্থাৎ চোৱা আমি বাঁ দিশত 0 পালো সোঁ দিশত আমি 0 পালো তাৰ মানে আমাৰ যেহেতু আনসাৰটো দুটা সাইডে সমানে আছে তাৰ মানে এই ঘৰটোত আমি কিমান লিখিব লাগিব ৰঙা যোনটো বাকচ আছে তাত আমি লিখিব লাগিব 3 বুলি লিখিব লাগিব আৰু ইয়াত থকা সেউজীয়া বাকচটোত আমি মাইনাস লিখিব লাগিব মাইনাস অৰ্থাৎ তোমালোকে ইয়াত মাইনাস বুলি লিখিবা আৰু ইয়াত তোমালোকে 3 বুলি লিখিবা এইটো হৈ গ'ল আমাৰ আনসাৰ ইয়াত তোমালোকে 3 লিখিবা আৰু ইয়াত মাইনাস লিখিবা আৰু ই নাম্বাৰটোত ইয়াত তোমালোকে প্লাস চিহ্ন দিবা আৰু ৰঙা বাকচটোত 25 বুলি লিখিবা তোমালোকে এইখিনি অলপ ভালদৰে চাই লবা 3 নম্বৰ প্ৰশ্ন উত্তৰখিনি ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন তলৰ পাটিগণিত ৰাশি দুটাৰ মান নিৰ্ণয় কৰি সমান হলে সমান চিন আৰু সমান নহলে অসমান চিন দিয়া সো কেনেধৰণে কৰিম নাম্বাৰ 4 ৰ এ নাম্বাৰ 5 মাইনাস ব্ৰেকেট 3 মাইনাস 1 ব্ৰেকেট তাৰ পিছত ইয়াত খালি বাকচটো দিয়া আছে 5 মাইনাস 3 মাইনাস 1 অৰ্থাৎ বাঁ দিশৰ লগত সোঁ সাইডটো সমান হয়নে নাই সেইটো আমি পৰীক্ষা কৰি পোনপ্ৰথমে চাব লাগিব এতিয়া প্ৰথমে আমি বাঁ সাইডটো সমাধান কৰিম 5 মাইনাস 3 এতিয়া এই মাইনাসৰ লগত মাইনাসটো পূৰণ কৰা মাইনাসে পূৰণ কৰিলে কি হ'বগৈ প্লাস প্লাস কিমান হ'বগৈ 1 ইয়াত বাকচটো দিয়া এতিয়া সোঁ সাইডটো সমাধান কৰা 5 মাইনাস 3 আৰু মাইনাস 1 কিমান হ'বগৈ মাইনাস 4 এতিয়া 5 ৰ লগত 1 টো যোগ কৰা কিমান হ'বগৈ 6 আৰু ইয়াত কিমান আছে মাইনাস 3 ইয়াত আছে 5 5 ৰ পৰা 4 গলে কিমান 1 হয়নে ইয়াত আছে 6 6 ৰ পৰা 3 গলে 3 তাৰ পিছত বাকচটো 1 অৰ্থাৎ চোৱা আমি বাঁ দিশত পালো 3 আৰু সোঁ দিশত পালো 1 হয়নে অৰ্থাৎ এই সাইডটোৰ লগত এই সাইডটো সমান হোৱা নাই তাৰ মানে আমি কি কৰিব লাগিব ইয়াত থকা বাকচটোত এই ধৰণে কাটি দিব লাগিব তোমালোকে ইয়াত কি কৰিবা এনে ধৰণে সমান সমান চিহ্নখন দি পেলাই এনে ধৰণে কাটি দিবা এইটো হল আমাৰ এ নম্বৰৰ উত্তৰ ইয়াৰ পাছত বি নম্বৰ 7 প্লাস ব্ৰেকেট 8 মাইনাস 3 ব্ৰেকেট খালি বাকচ ব্ৰেকেট 7 প্লাস 8 ব্ৰেকেট মাইনাস 3 এতিয়া এইটো সমাধান কৰা 7 প্লাস 8 এতিয়া প্লাসৰ লগত মাইনাসটো পূৰণ কৰা কিমান হ'বগৈ মাইনাস কিমান হ'ব 3 খালি বাকচ 7 প্লাস 8 মাইনাস 3 এতিয়া সো ইয়াত কিমান পালো 7 প্লাস 8 মাইনাস 3 7 প্লাস 8 মাইনাস 3 অৰ্থাৎ সো এই সাইডৰ লগত এই সাইডটো সমান হৈ আছে তাৰ মানে আমি কি কৰিম ইয়াত সমান সমান চিহ্ন দিম তোমালোকে কি কৰিবা 2 নম্বৰটোত সমান সমান চিহ্ন দিবা এনে ধৰণে ইয়াৰ পাছত সি নম্বৰ প্ৰথমে চাইছে প্ৰশ্নটো লিখা 1 মাইনাস ব্ৰেকেট -1 ব্ৰেকেট খালি বাকচ তাৰ পিছত আছে 1 প্লাস 1 মাইনাস 1 হয়নে এতিয়া আমি এটো সমাধান কৰিম 1 আৰু 1 লিখা মাইনাসৰ লগত মাইনাস পূৰণ কৰিলে আমি কি পাম প্লাস 1 লিখিবা আকৌ মাইনাসৰ লগত আমি মাইনাসটো পূৰণ কৰিলে কি পাম প্লাস 1 লিখিবা খালি বাকচ 1 প্লাস 1 মাইনাস 1 এতিয়া প্লাস কৰা 1 1 1 2 2 1 3 খালি বাকচ ইয়াত 1 ৰ লগত 1 টো যোগ হ'ব হয়নে 1 1 2 2 ৰ পৰা যদি 1 টো বিয়োগ কৰো তেতিয়া হলে কিমান পাম 1 পাম হয়নে অৰ্থাৎ সো আমি বাঁ দিশত পালো 3 আৰু সোঁ দিশত পালো 1 যেহেতু বাঁ সাইডৰ লগত সোঁ সাইডটো সমান হোৱা নাই সেইবাবে আমি বাকচটোত এনে ধৰণে চিহ্ন দিব লাগিব অৰ্থাৎ আমি সমান সমান চিহ্ন দি পেলাই মাজেদি কাটি দিব লাগিব এটো হল আমাৰ 3 নম্বৰৰ উত্তৰ
ইয়াৰ পাছত ডি নাম্বাৰৰ সলিউশনটো চোৱা কেনেধৰণে কৰিবা প্ৰথমে চাইছে প্ৰশ্নটো লিখা 13 minus 10 plus 3 খালি বাকচ 13 minus bracket 10 minus 3 bracket এতিয়া চোৱা কেনেধৰণে কৰিবা প্ৰথমে সমাধান কৰা ইয়াত আছে 13 হয়নে এই 13 ৰ লগত 3 টো প্লাস কৰা 13 আৰু 3 কিমান হ'ব 16 minus 10 খালি বাকচ 13 minus 10 এতিয়া এই মাইনাস লগত মাইনাসটো পূৰণ কৰা মাইনাসে পূৰণ কৰিলে কিমান হ'ব প্লাস প্লাস কিমান হ'ব 3 এতিয়া 16 ৰ পৰা 10 গলে কিমান হ'ব 6 হয়নে খালি বাকচ ইয়াত 13 আছে 13 আৰু 3 যোগ কৰিলে কিমান হ'ব 16 16 ৰ পৰা 10 টো বিয়োগ কৰা ইয়াত 6 ৰ 6 লিখা খালি বাকচ 16 ৰ পৰা 10 গলে কিমান 6 অৰ্থাৎ চোৱা এই সাইডটোৰ লগত এই সাইডটো কি হৈছে সমান হৈ আছে তাৰ মানে আমি বাকচত কি কৰিম সমান সমান চিহ্ন দিম সেইভাবে তোমালোকে ইয়াত সমান সমান চিহ্ন দি দিবা এটো হৈ গল আমাৰ ডি নাম্বাৰৰ উত্তৰ ইয়াৰ পাছত ই নাম্বাৰ প্ৰশ্নটো লিখা 8 plus bracket 7 minus 1 bracket খালি ঠাই 8 minus 7 minus 1 এতিয়া চোৱা কেনেধৰণে কৰিবা 8 plus 7 প্লাস লগত মাইনাসটো পূৰণ কৰা প্লাস মাইনাস minus 1 খালি ঠাই 8 minus 7 minus 1 এতিয়া 8 লগত 7 টো যোগ কৰা 8 খাতে কিমান 15 minus 1 খালি বাকচ 8 ৰ 8 লিখা -7 আৰু -1 কিমান হ'ব -8 এতিয়া 15 পৰা 1 গলে কিমান হ'ব 14 খালি বাকচ 8 ৰ পৰা 8 গলে কিমান 0 হয়নে অৰ্থাৎ চোৱা এই সাইডটোৰ লগত এই সাইডটো মিলা নাই তাৰ মানে আমি কি কৰিব লাগিব বাকচটোত সমান সমান চিহ্ন দি পেলাই কাটি দিব লাগিব ইয়াত তোমালোকে সমান সমান চিহ্ন দি পেলাই কাটি দিবা এটো হল আমাৰ ই নাম্বাৰৰ উত্তৰ এতিয়া এফ নাম্বাৰৰ সলিউশনটো চোৱা কেনেধৰণে কৰিবা প্ৰথমে চাইছে প্ৰশ্নটো লিখা 3 minus bracket 7 minus 5 bracket বাকচ 3 minus 7 plus 5 এতিয়া সমাধান কৰা 3 লিখা -7 মাইনাস লগত মাইনাস পূৰণ কৰিলে কি পাম আমি প্লাস প্লাস কিমান হ'ব 5 খালি বাকচ 3 -7 plus 5 এতিয়া চোৱা ইয়াত আছে 3 ইয়াত আছে 3 ইয়াত আছে -7 ইয়াত আছে -7 ইয়াত আছে 5 ইয়াত আছে 5 হয়নে অৰ্থাৎ এই সাইডটোৰ লগত এই সাইডটো সমান হৈ আছে হয়নে তাৰ মানে আমি ইয়াত কি কৰিম সমান সমান চিহ্ন দি দিম তোমালোকে ইয়াত কি কৰিবা এফ নাম্বাৰটো এইদৰে সমান সমান চিহ্ন দি দিবা আৰু এইটো হৈ গল আমাৰ আনসাৰটো ইয়াৰ পাছত 5 নম্বৰ কাষৰ স্তম্ভ 1 ৰ লগত স্তম্ভ 2 মিলালে তলৰ বিকল্পবোৰৰ কোনটো শুদ্ধ হ'ব চোৱা কেনেধৰণে কৰিম প্ৰথমে 5 নম্বৰৰ এ নাম্বাৰটো আমি লিখি লওঁ কিমান আছে ইয়াত 20 প্লাস ব্ৰেকেট 7 প্লাস 4 প্ৰথমে আমি এই সাইডটো সমাধান কৰিম স্তম্ভ 1 টো 20 প্লাস 7 প্লাসে প্লাসে পূৰণ কৰিলে প্লাস হ'বগৈ 4 এতিয়া গোটেইখিনি যোগ কৰা 20 20 আৰু 7 27 27 আৰু 4 কিমান হ'ব 31 এতিয়া এই সাইডটো 31 কত হ'ব হেতু আমি উলিয়াব লাগিব এইটো হল আমাৰ এ নাম্বাৰটো হয়নে এ নাম্বাৰ ইয়াৰ পাছত বি নাম্বাৰ 20 minus 7 plus 4 20 minus 7 plus minus পূৰণ কৰিলে মাইনাস হ'বগৈ -4 20 minus 7 আৰু -4 কিমান হ'বগৈ -11 হ'বগৈ এতিয়া 20 ৰ পৰা 11 গলে কিমান হ'বগৈ 20 ৰ পৰা 11 গলে হ'বগৈ 9 বি নাম্বাৰটোত আমি কিমান পালো 9 পালো হয়নে এতিয়া আমি স্তম্ভ 2 টো সমাধান কৰিম স্তম্ভ 2 কিমান আছে চোৱা 20 minus 7 20 minus 7 plus 4 -7 plus 4 20 আৰু 4 কিমান হ'বগৈ 24 -7 এতিয়া 24 ৰ পৰা 7 গলে কিমান হ'বগৈ 17 হ'ব হয়নে তাৰ পিছত কিউ নাম্বাৰটোত কিমান আছে 20 7 4 20 7 যোগ 4 কিউ নাম্বাৰটো হয়নে এইটো হৈছে কিউ আৰু ওপৰটো আছিল পি নাম্বাৰ হয়নে পি এইটো সমাধান কৰা 20 20 আৰু 7 27 27 4 কিমান 31 সো আমি এ নাম্বাৰটো কিমান পাইছিলো 31 আৰু এই কিউ নাম্বাৰটো কিমান পালো 31 হয়নে অৰ্থাৎ এ নাম্বাৰটোৰ লগত কিউটো মিলিব এতিয়া চোৱাচোন এ নাম্বাৰটোৰ লগত কিউটো কোনটো দি আছে এ আৰ এ কিউ দি আছে হয়নে এ পি এ কিউ যেহেতু এ কিউ দুটাত আছে তাৰ মানে আমাৰ আনসাৰটো বি নাম্বাৰ নহলে ডি নাম্বাৰটো হ'ব এ নাম্বাৰো নহবগৈ সি নাম্বাৰো নহবগৈ ইয়াৰ পাছত চোৱা আমি বি নাম্বাৰটো কিমান পাইছিলো 9 পাইছিলো হয়নে বি নাম্বাৰটো যেতিয়া আমি সমাধান কৰিছিলো তেতিয়া আমি 9 পাইছিলো হয়নে
এতিয়া আমি চি নাম্বাৰটো সমাধান কৰিব লাগিব 20 মাইনাছ ব্ৰেকেট 7 মাইনাছ 4 এতিয়া 20 লিখা মাইনাছৰ মাইনাছ লিখা 7ৰ 7 লিখা মাইনাছৰ লগত মাইনাছটো পূৰণ কৰিলে কি পাম আমি প্লাছ প্লাছ 4 এতিয়া 20ৰ লগত 4টো যোগ কৰা 20 আৰু 4 কিমান হ'বগৈ 24 মাইনাছ 7 24ৰ পৰা 7 গ'লে কিমান হ'বগৈ 17 হয়নে অৰ্থাৎ চোৱা চি নাম্বাৰটোত আমি 17 পালো আৰু পি নাম্বাৰটোত কিমান পালো 17 পালো হয়নে অৰ্থাৎ চি নাম্বাৰটোৰ লগত পি নাম্বাৰটো মিলিব চিৰ লগত পি মিলিব এতিয়া চোৱা এল লগত কিউ আৰু চিৰ লগত পি ক'ত আছে চোৱা চিৰ লগত ইয়াত পি আছে ইয়াত আছে আৰ তাৰ মানে এইটো নহ'বগৈ তাৰ মানে আমাৰ বি নাম্বাৰটো শুদ্ধ হ'বগৈ তোমালোকে বি নাম্বাৰটোত শুদ্ধ চিন দি দিবা ইয়াত তোমালোকে বি নাম্বাৰটো শুদ্ধ চিন দিবা প্ৰথমে তোমালোকে এ নাম্বাৰ বি নাম্বাৰ আৰু চি নাম্বাৰটো কি কৰিবা সমাধান কৰি ল'বা আৰু আন দিশত পি কিউ আৰু আৰটো সমাধান কৰি ল'বা তেতিয়া তোমালোকে আনসাৰটো অতি সহজে বিচাৰি পাই যাবা ইয়াৰ পাছত 6 নম্বৰ এতিয়া 6 নম্বৰ প্ৰশ্ন তলৰ প্ৰশ্নসমূহত ৰাশিটোত 4 চুকত 4টাকৈ বিকল্প দিয়া আছে শুদ্ধটো বাছি উলিওৱা চোৱা কেনেধৰণে কৰিম নাম্বাৰ 6ৰ এ নাম্বাৰৰ সলিউশন প্ৰথমে চোৱা আমাৰ ৰাশিটো কিমান দিয়া আছে 6 মাইনাছ ব্ৰেকেট 4 মাইনাছ 1 ব্ৰেকেট হয়নে আৰু এই ৰাশিটো আমি সমাধান কৰি পেলাই ইয়াৰ কোনটো উত্তৰ হ'বগৈ ইয়াত 4টা অপচন দিয়া আছে এই 4টা অপচনৰ পৰা কোনটো শুদ্ধ হ'ব সেইটো আমি বাছি উলিয়াব লাগিব সেইবাবে প্ৰথমে গাণিতিক ৰাশিটো লিখি লোৱা 6 মাইনাছ ব্ৰেকেট 4 মাইনাছ 1 ব্ৰেকেট এতিয়া ইয়াক সমাধান কৰা 6 মাইনাছ 4 মাইনাছে মাইনাছে পূৰণ কৰিলে কি হ'বগৈ প্লাছ প্লাছ 1 লিখা এতিয়া 6ৰ লগত 1টো যোগ কৰা 7 মাইনাছ 4 7ৰ পৰা 4 গ'লে কিমান হ'ব 3 এতিয়া চোৱাচোন 3টো ক'ত আছে ইয়াত আছে হয়নে তাৰ মানে এইটো হ'বগৈ আমাৰ শুদ্ধ উত্তৰটো এইটো হ'বগৈ আমাৰ শুদ্ধ উত্তৰটো ইয়াৰ পাছত বি নাম্বাৰ ৰাশিটো লিখা কিমান হ'বগৈ বি নাম্বাৰৰ সলিউশন 10 প্লাছ ব্ৰেকেট 3 মাইনাছ 1 ব্ৰেকেট এতিয়া সমাধান কৰা 10 প্লাছ 3 প্লাছে মাইনাছে পূৰণ কৰিলে মাইনাছ হ'বগৈ মাইনাছ 1 10 আৰু 3 13 মাইনাছ 1 13ৰ পৰা 1 গ'লে কিমান হ'বগৈ 12 আমাৰ আনসাৰটো কিমান হ'বগৈ 12 তাৰ মানে এই 12টো শুদ্ধ হ'বগৈ তোমালোকে আনসাৰটোত এনেধৰণে গোল কৰি দিবা এইটো হৈ গ'ল আমাৰ বি নাম্বাৰৰ উত্তৰ ইয়াৰ পাছত চি নাম্বাৰৰ সলিউশন প্ৰথমে ৰাশিটো লিখা কিমান আছে 8 মাইনাছ ব্ৰেকেট 5 প্লাছ 3 ব্ৰেকেট এতিয়া চোৱা কেনেধৰণে কৰিবা 8ৰ 8 লিখা মাইনাছ 5 প্লাছে মাইনাছে পূৰণ কৰিলে কিমান হ'বগৈ মাইনাছ হ'বগৈ মাইনাছ 3 হ'বগৈ এতিয়া 8ৰ 8 মাইনাছ 5 আৰু মাইনাছ 3 কিমান হ'বগৈ মাইনাছ 8 এতিয়া 8ৰ পৰা 8 গ'লে কিমান 0 হয়নে 0 পালো আমি এতিয়া চোৱা 0 ক'ত আছে ইয়াত আছে হয়নে তাৰ মানে এইটো হ'বগৈ আমাৰ শুদ্ধ উত্তৰটো আৰু তোমালোকে ইয়াত কি কৰিবা এনেধৰণে গোল কৰি দিবা ইয়াৰ পাছত ডি নাম্বাৰ প্ৰথমে ৰাশিটো লিখা কিমান আছে 5 প্লাছ ব্ৰেকেট 4 মাইনাছ 1 ব্ৰেকেট এতিয়া ইয়াক সমাধান কৰা 5 প্লাছ 4 প্লাছে মাইনাছে পূৰণ কৰিলে মাইনাছ হ'বগৈ মাইনাছ 1 5 4 যোগ কৰা 5 4 কিমান হ'বগৈ 9 মাইনাছ 1 9ৰ পৰা 1 গ'লে কিমান 8 এতিয়া চোৱা 8টো ক'ত আছে ডি নাম্বাৰটো ইয়াত আছে হয়নে অৰ্থাৎ এইটো হ'বগৈ আমাৰ শুদ্ধ উত্তৰটো আৰু তোমালোকে ইয়াত গোল কৰি দিবা ইয়াৰ পাছত ই নাম্বাৰ প্ৰথমে ৰাশিটো লিখা 7 প্লাছ ব্ৰেকেট 8 প্লাছ 3 7 প্লাছ 8 প্লাছে প্লাছে পূৰণ কৰিলে প্লাছ হ'বগৈ 3 8 7 15 15 আৰু 3 18 18টো ক'ত আছে চোৱা ইয়াত আছে হয়নে তাৰ মানে এইটো হ'বগৈ আমাৰ শুদ্ধ উত্তৰটো আৰু ইয়াত তোমালোকে কি কৰিবা গোল কৰি দিবা এনেধৰণে ইয়াৰ পাছত এফ নাম্বাৰ প্ৰথমে ৰাশিটো লিখা কিমান আছে ব্ৰেকেট 8 মাইনাছ 5 ব্ৰেকেট প্লাছ 3 এতিয়া ইয়াক সমাধান কৰা 8 তাৰপিছত মাইনাছ 5 তাৰপিছত প্লাছ 3 8 আৰু 3 কিমান হ'ব 8 3 হ'বগৈ 11 মাইনাছ 5 11ৰ পৰা 5 গ'লে কিমান 6 এতিয়া 6টো ক'ত আছে চোৱাচোন ইয়াত আছে হয়নে অৰ্থাৎ এইটো হ'বগৈ আমাৰ শুদ্ধ উত্তৰটো আৰু তোমালোকে ইয়াতো কি কৰিবা এনেধৰণে গোল কৰি দিবা এইখিনি হৈ গ'ল আমাৰ 6 নম্বৰৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা এতিয়া 7 নম্বৰ প্ৰশ্ন ইউজ ব্ৰেকেট ইন এপ্ৰপ্ৰিয়েট প্লেচ আৰু চোৱা অসমীয়াত কি কৈছে উপযুক্ত স্থানত বন্ধনী ব্যৱহাৰ কৰা চোৱা কেনেধৰণে কৰিম নাম্বাৰ 7ৰ এ নাম্বাৰৰ সলিউশন
প্ৰথমে চাই প্ৰশ্নটো লিখা 40 - 2 - 8 = 30। ইয়াত দিয়া যোনটো গাণিতিক ৰাশি আছে এই ৰাশিটোৰ ক'ত বন্ধনী বহিব সেইটো আমি বহাব লাগে। এতিয়া ইয়াত ক'ত বন্ধনী বহিব যিহেতু আমি গম নাপাওঁ, সেইকাৰণে প্ৰথমে আমি ছাইডত অংকটো সমাধান কৰিবলৈ চেষ্টা কৰোঁ। আহা 40 - 2 - 8 = 30, অৰ্থাৎ আমাৰ আনচাৰটো কিমান ওলাব লাগিব? 30 ওলাব লাগিব। এতিয়া 40টো লিখিলোঁ, মাইনাছৰ মাইনাছ লিখিলোঁ। এতিয়া আমি ইয়াত ব্ৰেকেট দিম 2 - 8। এতিয়া 40 মাইনাছৰ মাইনাছ 2 মাইনাছৰ লগত মাইনাছটো আমি কি কৰোঁ? মাইনাছৰ লগত মাইনাছটো পূৰণ কৰি কি পাম? প্লাছ প্লাছ কিমান হ'ব? 8। এতিয়া 40 মাইনাছৰ মাইনাছ 8 আৰু 2 কিমান হ'ব? 10 হ'ব, হয়নে? এতিয়া 40ৰ পৰা 10 গ'লে কিমান? 30। অৰ্থাৎ আমি ক'ত ব্ৰেকেট দিব লাগিব? ইয়াত ব্ৰেকেট দিব লাগিব, হয়নে? সেইবাবে তোমালোকে ইয়াত কি কৰিবা? ইয়াত ব্ৰেকেট ব্যৱহাৰ কৰিবা। ইয়াত এইটো হৈ গ'ল আমাৰ এ নাম্বাৰৰ উত্তৰ। ইয়াৰ পাছত বি নাম্বাৰৰ সলিউশন। প্ৰথমে চাইছে প্ৰশ্নটো লিখা 15 + 8 তাৰপিছত -3 = 20। এতিয়া আমি পোনপ্ৰথমে এই অংকটো চাইডত কৰি লওঁ। 15 + 8 - 3 = 20, অৰ্থাৎ আমাৰ আনচাৰটো 20 ওলাব লাগিব। এতিয়া আমি যদি ইয়াত যদি ব্ৰেকেট দিওঁ তেতিয়াহ'লে চোৱা 15 আৰু 8 যোগ কৰা কিমান হ'বগৈ? 15 কিমান হ'বগৈ? 23 -3। এতিয়া 23ৰ পৰা 3 গ'লে কিমান? 20। আৰু আমি কিমান পাব লাগিছিল? 20 পাব লাগিছিল, হয়নে? অৰ্থাৎ আমি ইয়াত ব্ৰেকেট দিব পাৰোঁ, নহ'লে আমি চোৱা 15 + 8 - 3 আমি ইয়াতো ব্ৰেকেট দিব পাৰোঁ। 15 লিখিলোঁ, প্লাছৰ প্লাছ লিখিলোঁ। এতিয়া 8ৰ পৰা 3টো বিয়োগ কৰা, 8ৰ পৰা 3 গ'লে কিমান? 5। 15 আৰু 5 কিমান? 20, হয়নে? অৰ্থাৎ আমি এইটোক দুই ধৰণে কৰিব পাৰোঁ। তোমালোকে ইয়াতো ব্ৰেকেট দিব পাৰা, নহ'লে ইয়াতো ব্ৰেকেট দিব পাৰা। এইটো হৈ গ'ল আমাৰ বি নাম্বাৰৰ উত্তৰ। ইয়াৰ পাছত চি নাম্বাৰৰ সলিউশন। প্ৰথমে প্ৰশ্নটো লিখা 27 - 12 + 10 = 25। এতিয়া আমি প্ৰথমে ছাইডত অংকটো সমাধান কৰি লওঁ। 27 - 12 + 10 = 25। এতিয়া আমি যদি প্ৰথমত যদি ব্ৰেকেট দিওঁ তেতিয়াহ'লে 27ৰ পৰা 12 গ'লে কিমান হ'বগৈ? 15 পালোঁ, প্লাছ ইয়াত 10। 15 10 কিমান হ'বগৈ? 25। আৰু আমি কিমান পাব লাগিছিল? 25 পাব লাগিছিল, হয়নে? অৰ্থাৎ ইয়াত কি দিব লাগিব? আমি ব্ৰেকেট দিব লাগিব। সেইবাবে তোমালোকে ইয়াত ব্ৰেকেট দিবা। এইটো হ'ল আমাৰ চি নাম্বাৰৰ উত্তৰ। ইয়াৰ পাছত ডি নাম্বাৰৰ সলিউশন। প্ৰথমে চাইছে প্ৰশ্নটো লিখা -2 + 2 তাৰপিছত -5 = -5। এতিয়া আমি এই অংকটো ছাইডত সমাধান কৰি লওঁ। -2 + 2 - 5 = -5, অৰ্থাৎ আমাৰ আনচাৰটো -5 হ'ব লাগিব। এতিয়া আমি যদি ইয়াত যদি ব্ৰেকেটটো দিওঁ তেতিয়াহ'লে চোৱাচোন কিমান পাম আমি? এই +2ৰ পৰা -2 গ'লে কিমান থাকিব? 0। -5 = -5। আৰু এই -5ৰ পৰা 0টো বিয়োগ কৰিলে কিমান পাম? -5 পাম, হয়নে? -5 আৰু এই চাইডটো কিমান হ'ব? -5, অৰ্থাৎ এই চাইডৰ লগত এই চাইডটো কি হৈ গ'ল? সমান হৈ গ'ল। সেইবাবে আমি ব্ৰেকেটটো ইয়াত দিব লাগিব। এইটো হৈ গ'ল আমাৰ ডি নাম্বাৰৰ উত্তৰ। আশা কৰিছোঁ তোমালোকে নিশ্চয় বুজি পালা। আৰু অনাগত দিনবোৰতো তোমালোকে এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ'কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে আজিৰ বাবে ধন্যবাদ।